Hello, good morning. If you are planning to visit Sundarban, this video will definitely help you. আহক আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ। চাওক এয়া মৰ্নিং ভিউ। আমি ৰিজৰ্টৰ পৰা ওলাই আহিছোঁ আৰু আমি আহি পিনে ট্ৰেভেল এজেঞ্চিৰ যোগেদি আমি এটা জাহাজ বুক কৰিলোঁ আৰু গোটেই দিন আমি জাহাজতে থাকিব লাগিব। সেইকাৰণে জাহাজতে গোটেই খাদ্যবস্তুবিলাক লগত লৈ আহিছে। আমি জাহাজতে আমাক বনোৱাই খুৱাব। গতিকে আপোনালোকে যদি ভাবিছে যে সুন্দৰবন ভিজিট কৰিম বুলি, আপোনালোকে আহি প্ৰথমে কলকাতাৰ পৰা সুন্দৰবন দ্বীপলৈ যাব লাগিব। তাত আপোনালোকে বিৰাট ধুনীয়া ধুনীয়া ৰিজৰ্টবিলাক আছে। তাত এটা ৰিজৰ্ট বুক কৰি তাত গোটেই ৰাতি হোল্ড কৰাৰ পাছত মৰ্ণিঙত আপোনালোকক চাইটছিঙলৈ লৈ আহিব আৰু চাইটছিঙত অহাৰ পাছত আপোনালোকে জাহাজৰ পৰাই আপোনালোকে গোটেই দৃশ্যটো উপভোগ কৰিব লাগিব আৰু 80% আপোনাৰ যিটো জাৰ্ণিৰ 80%ই আপোনালোকে জাহাজত থাকি আপোনালোকে চাব লাগিব। এয়া চাওক আমি জাহাজেৰে গৈ আছোঁ বেংগল টাইগাৰ চাব পাম বুলি, কিন্তু এতিয়ালৈকে আমি চাব পোৱা নাই। আশা কৰিছোঁ জাৰ্ণিটোৰ শেষলৈকে নিশ্চয় চাব পাৰিম চাগে। আৰু বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ এনিমেলবিলাক আমি চাব পাৰিছোঁ। ক্ৰক'ডাইলবিলাক দেখিছোঁ নদীৰ কাষত শুই আছে ক্ৰক'ডাইল। আৰু এই চাওক ক্ৰক'ডাইল ওলাইছে। এই চাওক ভাষাখিনি কিমান ভয়ানক। আমাৰ ট্ৰেভেল এজেঞ্চি মানুহসকলক কৈছে ইয়াত বিভিন্ন ধৰণৰ স্নেক পোৱা যায়। এই চাওক আমি বৰ ধুনীয়া এটা ঠাই পালোহি। ইমান ধুনীয়া, একচুৱেলি এনেকুৱা ঠাই আমি প্ৰথমে দেখা পোৱা নাছিলোঁ। আমাৰ এই চাওক আমি জাহাজৰ পৰা নামি তাতে সৰু দ্বীপ এটাত এনিমেল পাৰ্ক এটা আছে, আমাক চাবলৈ লৈ গৈছে। তাত বহুত ধৰণৰ এনিমেল ইয়াত ধুনীয়াকৈ পাৰ্কৰ মাজত খেলি আছে। বহুত ধুনীয়া দৃশ্য। এয়া দ্বীপৰ মাজত ট্ৰেডিশ্যনেল ছং আৰু ডান্সেৰে আমাক এণ্টাৰটেইনমেণ্ট কৰিছে। বৰ সুন্দৰ ঠাই, নেভাৰ চিন বিফৰ।